জাষ্ট এটা দুটা কুৱেশ্যন কৰাই দিম, তাৰপিছত আমি কেইটামান আজি শ্বৰ্ট ট্ৰিক শিকিম আৰু সেই শ্বৰ্ট ট্ৰিকৰ ৰিলেটেড যিবিলাক কুৱেশ্যন আহিছিলে প্ৰিভিয়াছ লাষ্ট ইয়াৰত বা তাৰ আগৰ বছৰত, ঠিক আছে, সেইবিলাক বস্তু আমি এই কুৱেশ্যনবিলাক আজি সলভ কৰিম। মেইনলি SSC আহা কেইটামান কুৱেশ্যনৰ পেটাৰ্ণ মানে বা তোমাৰ ৰেলৱেৰ আহা সেই পেটাৰ্ণবিলাকত আমাৰ মানে আসাম গভৰ্ণমেণ্টে কি কৰে ফলো কৰিব চেষ্টা কৰে আৰু সেই দুটা তিনিটা স্পেচিয়েল পেটাৰ্ণ আছে আৰু তাৰে পৰা সদায় কুৱেশ্যন আহে, ঠিক আছে। আচ্ছা, এইটো বোৰ্ডটো পুৰা দেখা গৈছে নে নাই? পুৰা বোৰ্ডটো আহিছে? যদি নাহে তেনেহ'লে তোমালোকৰ তাতে পিন কৰিবলগীয়া অপশ্যন আছে হা, যাৰ তাতে ফুল স্ক্ৰীন হোৱা নাই মানে মোৰ ভিডিঅ'টো তাতে পিন কৰিব পাৰি, তাতে পিন কৰি দিলে এতিয়া জাষ্ট মোৰ হেৰিটো আহিব, ডিছপ্লেটো পুৰা আহি যাব। জনে জনে মানে পুৰা ফুল ডিছপ্লে দেখা পোৱা নাই সিহঁতে জাষ্ট পিন কৰি দিলে হ'ল, ইটছ অ'কে। তো দেখা আমি লাষ্ট ক্লাছত এটা কুৱেশ্যন এটা ফৰ্মুলা কৰিছিলোঁ, দেখা আমাৰ কি আছিলে যে LCM আমি ধৰি লৈছোঁ দুটা নাম্বাৰ A and B, ইয়াৰ HCFৰ লগত মাল্টিপল যদি কৰি দিওঁ, দেখা HCF আৰু LCM এই দুটাক মাল্টিপল কৰি দিলে কি হয় LCM আৰু HCFৰ গুণফলৰ সমান হৈ যায়, এইটো আছিলে আমাৰ, নহয় জানো? তো এই ফৰ্মুলাটো ইউজ কৰিয়ে দেখা আমাৰ ইয়াতে এটা কুৱেশ্যন দিছে, এইটো কিবা এটা ইয়াৰ কুৱেশ্যন দিয়া আছিলে, ঠিক আছে, ৰেলৱেৰ এটা কিবা হেৰি দিছিলে। তো কুৱেশ্যনটো দেখা কিমান ইজি। কুৱেশ্যনটো কি কৈছে দেখা, দুটা সংখ্যাৰ LCM 4200 আৰু ইয়াৰ GCD 20। দেখা GCD মানে তোমাৰ কিন্তু HCF, মনত ৰাখিবা GCD আৰু HCF কিন্তু একেই বস্তু। যদি এটা সংখ্যা 100 হয় তেনেহ'লে আনটো সংখ্যা কি হ'ব? তাৰমানে HCF আৰু LCM দুটাৰে ভেলু দিয়া আছে, তাৰে এটাৰ ভেলু দিয়া আছে আৰু বেলেগ এটা নাম্বাৰ লাগে। তাৰমানে কি কৰিছে দেখা, এইটো LCMৰ ভেলু দিছে, HCFৰ ভেলু দিছে আৰু এটাৰ ভেলু দিয়া আছে, আন এটাৰ ভেলু জাষ্ট লাগে। তাৰমানে এই ফৰ্মুলাটো ইউজ কৰি আমি ধুনীয়াকৈ এইবিলাক কুৱেশ্যন কৰিব পাৰোঁ, একদম সৰু কনচেপ্ট এইটো। দেখা আমি কেনেকৈ কৰিব পাৰোঁ, আমাৰ এইটো আছিল নহয় জানো ফৰ্মুলা HCF আৰু LCM ইকুৱেল টু, মই ইয়াতে M1 × N2 দিছোঁ, ইয়াতে মই A আৰু B লিখিছিলোঁ, ইয়াতে নাম্বাৰ এটা N1, প্ৰথম নাম্বাৰটো N1 দিছোঁ, ছেকেণ্ড নাম্বাৰটো N2 দিছোঁ। তো ইয়াৰ পৰা N2 কিমান হ'ব কোৱাচোন, এইটো LCM × HCF তুমি যিয়ে লিখা দিলোঁ এইটো কি আছিলে M1 × N2। তো ধৰি লৈছোঁ প্ৰথম নাম্বাৰ এইটো দিয়া আছে, এইটো কিমান দিয়া আছে F, দেখা LCM কিমান দিয়া আছে 422, এইটো কিমান দিছে 20, এইটো দিছে আমাক 20, বাছ আমাক জাষ্ট এইটো লাগে। তো এই ফৰ্মুলাটোৰ পৰা আমি কি পাম দেখাচোন, আমি যদি এই N2টোক জাষ্ট ৰাইট চাইডত ৰাখি দিলোঁ, এইটো যদি আমি এইফালে লৈ আহোঁ কিমান হ'ব কোৱাচোন, LCM × HCF, এইটো N1 ৰাইট চাইডত মাল্টিপল হৈ আছিল, এইটো লেফ্ট চাইডত লৈ যোৱা, এইফালে কিমান হ'ব N, এইটো আমি ফৰ্মুলা পাম। এতিয়া এই ফৰ্মুলা দেখা HCF LCM আৰু N1 সবকেইটা ভেলু আছে, ভেলুকেইটা বহাই দিম আমি পাই যাম। দেখা মই ইয়াতে লিখি দিছোঁ এইটো LCMৰ ভেলু এইটো দেখা N2 = LCM ওপৰত ইনটু HCF ওপৰত ডিভাইডেড বাই এটা নাম্বাৰ। তো ইয়াত জাষ্ট মাল্টিপ্লাই কৰিব লাগে, কেনসেল কৰি কিনে ওলাব লাগে। আচ্ছা, বোৰ্ডটো অলপ বিষ হৈছে না, ভালকে ভিজিবল হোৱা নাই দেখাচোন, এইটো ভালকে এইটো ভিজিবল নহয় নেকি, কোনটো কালাৰ বেছি ভালকে ভাল হ'ব? দিস ইজ মোৰ ভিজিবল দেন হোৱাইট, ঠিকে আছে নে? ব্ল্যাকটো আছে, ব্ল্যাকটো ঠিকে আছে না? আচ্ছা, ব্ল্যাকটো আৰু ডাৰ্ক কৰিব পাৰোঁ, একো প্ৰব্লেম নাই। এতিয়া ওকে, মই ব্ল্যাকটো দি ইউজ ব্ল্যাক কালাৰ। সো জাষ্ট ইয়াতে এই ভেলুটো এতিয়া কেনসেল কৰি দিব লাগে, এইটো মই অলৰেডি ইয়াতে ভেলুটো লিখি দিছিলোঁ, সেইকাৰণে মই নেক্সট ইয়াতে পুট কৰা নাই। এতিয়া দেখা ইয়াতে এইটো শূন্য এইটো শূন্য, তলৰ এই দুটা শূন্য আমি কেনসেল কৰি দিম, কেনসেল কৰি দিলে কিমান থাকিব, অকল ইয়াতে 42 থাকিব, ইয়াতে 20 থাকিব, নহয় জানো? তাৰমানে ইয়াৰ ভেলু কিমান হ'ব 42 × 20, আৰু এইটো যদি মাল্টিপল কৰি দিয়া নহয় 840 পাবা, তাৰমানে এইটো অপশ্যন কাৰেক্ট হ'ব। এইটো অপশ্যন কাৰেক্ট হৈ যাব বাছ। তো এইটো জাষ্ট ফৰ্মুলাটো মনত ৰাখিলে, এই ফৰ্মুলাত দেখা চাৰিটা বস্তু আছে LCM HCF আৰু এই সংখ্যা দুটা, এই চাৰিটাৰ ভিতৰত যিকোনো তিনিটা দিয়া থাকিব, এটা ওলাব লাগিব হা, এইটো মনত ৰাখিব বাছ। এই ফৰ্মুলাটো মনত ৰাখিলে পাই যাবা। সিমিলাৰলি ইয়াতো এটা অংক আছে, এইটো তোমালোকে নিজে কৰিবা, মই জাষ্ট ইয়াতে লিখি দিছোঁ দেখা দুটা সংখ্যাৰ HCF
হল 11 আৰু এলচিয়াম হল 693 যদি এটা সংখ্যা 77 হয় তেনেহলে আনটো বিচাৰি উলিয়াবা একদম সেম আগৰ কোশ্চেনৰ নিচিনা আগতে জিসিডি বুলি লিখিছে ইয়াতে এলচিয়াম আৰু এচিএম বুলি লিখিছে বাস বাকি একদম সেম হয় কৰিবা এতিয়া আমাৰ এইবিলাক কোশ্চেন অলপ ইম্পৰ্টেন্ট হয় এই কোশ্চেন বিলাক বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ কাৰণে আমাক এই ডিভিজন এলগৰিথম যেটো আছে এইটো আমাক শিকিব লাগিব আৰু এটা একদম ডাইৰেক্ট ফৰ্মুলা এটো ভাজ্য ইকুৱেল টু ভাজক ইনটু ভাগফল প্লাস বাকি আচ্ছা তোমালোকে তাতে কিন্তু কোৱালিটি চেঞ্জ কৰিব পাৰা হা ভিডিও যদি কোৱালিটি তাতে কম হৈছে you can change the video quality যদি ইচ্ছা কৰা তাতে কোৱালিটিটো চেঞ্জ কৰিব পাৰিবা মোবাইল তোমালোকে চাবাচোন হয়তো পাৰা নেকি যদি ভালকে দেখা পোৱা নাই মানে then you can change the quality of the videos okay চাবাচোন তোমালোকে যদি পাৰা মই ইয়াতে ল্যাপটপতো মই নিজে জয়েন কৰিছো ল্যাপটপটি কিন্তু ল্যাপটপতো দেখা পাইছো ভালকে পাইছেনে ভালকে দেখা তোমালোকে সবে মোবাইল দেখা গৈছে যে মোবাইল দিয়ে দেখা বুজি পালা আপুনি এটা কাম কৰক না এই পিন কৰিব পাৰিব মোৰ স্ক্ৰিনত তাতে গৈ কিনি মই যত ই কৰিছো নহয় মোৰ স্ক্ৰিনত তাতে গৈ ট্যাব মানে টাচ কৰিলে এনেকে পিনৰ অপচন আহি যাব আইছে এতিয়া না ওকে 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 এতিয়া ভালকে চাব পাৰিব বাস এতিয়া এই ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট ভাজ্য ইকুৱেল টু ভাজক ইনটু ভাগফল প্লাস বাকি আৰু এটা সবে জানা এই ফৰ্মুলাটো জানা কিন্তু এই ফৰ্মুলাটো দিয়ে আমি কেনেকে কোশ্চেন বিলাক কৰিব পাৰো হা এটো দেখা ভাজ্য ইকুৱেল টু ভাজক ভাগফল প্লাস বাকি মই জাস্ট এটা সৰু এটা एग्जांपल লৈছো সাপোজ আমাক কি লাগে 25 আমাক সাপোজ 4 দি ভাগ কৰিব লাগে আমি যদি 25 ক 4 দি ভাগ কৰো কিমান টাইম যাব 6 টাইমস থাকিব কিমান দেখা 24 হৈ যাব নহয় 4 * 6 24 25 ৰ পৰা 24 গলে 1 থাকিব তার মানে ইয়াতে এই 1 ক আমি কি বুলি কও ভাগশেষ মনত ৰাখিবা যাক আমি ভাগ কৰিছিল হেতু আমি কি বুলি কও ভাজ্য যি দি ভাগ কৰিছিল তাক আমি কি বুলি কও ভাজক যিটো আমি পাইছো হেতু আমি কি কও ভাগফল বাস এই কনসেপ্টটো মনত ৰাখিবা এতিয়া দেখাছো কোশ্চেনত কি হৈছে যে এটা সংখ্যা 70 ৰ দ্বাৰা সঠিকভাৱে বিভাজ্য কৰিবলৈ 2000 ৰ পৰা কোনটো সৰ্বনিম্ন সংখ্যা বিয়োগ কৰিব লাগিব কোশ্চেনটো দিছে দেখা ভালকৈ দেখা আমাক কৈছে যে ইয়াতে 2000 ক আমি যদি 17 দি ভাগ দিও তেনেহলে কি হয় দেখা আমি দেখা পাম যদি ভাগ কৰি দিও নহয় এই 2000 ক 17 দি আমি পুৰা সম্পূৰ্ণভাৱে ভাগ কৰিব নোৱাৰো কিছুমান বাকি থাকিব এতিয়া আমাক কৈছে যে এই 2000 ৰ পৰা কিমান সৰ্বনিম্ন সংখ্যাক ভাগ কৰি দিলে সেই সংখ্যাটো সঠিকভাৱে ভাগ যায় মানে এই 2000 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব এই বস্তুটো তোমালোকে মনত ৰাখিবা বিয়োগ কৰা সংখ্যাটো এই বস্তুটো তোমালোকে মনত ৰাখিবা এই দুটা ফৰ্মুলা মই ইয়াতে লিখিছো মনত ৰাখিবা বিয়োগ এইটো লিখি ৰাখা বিয়োগ কৰা সংখ্যা ইকুৱেল কিমান হ'ব বাকি তাৰমানে আমি যেতিয়া 2017 দি ভাগ কৰিম যেটো বাকি হ'ব নহয় কিখিনিহে মাইনাস কৰি দিব লাগে তো বিয়োগ কৰিবলগীয়া সংখ্যাটো হল বাকি থকা সংখ্যাটো ঠিক আছে কেতিয়াবা ইয়াতে বিয়োগ নকৰাকৈ আমাক আহিব কিমান যোগ কৰিব লাগিব তো এতিয়া এইটো ফৰ্মুলা আছে আৰু এটা ফৰ্মুলা যে যোগ কৰিবলগীয়া যোগ কৰিব লগা সংখ্যা যোগ কৰিবলগীয়া সংখ্যাটো হল তোমাৰ ভাজক মাইনাস অফ বাকি ভাজক মাইনাস অফ বাকি তাৰ মানে আমি যেটো সংখ্যা দি ভাগ কৰিছিল যেনে কি ইয়াতে 17 দি ভাগ কৰিছো তো 17 মাইনাস বাকি ঠিক আছে এইটো বস্তু যদি আমি কৰি দিও তেনেহলে এই সংখ্যাটোক আমি কি কৰিব লাগে যেনে যোগ কৰিব লাগে তোমালোকে এই দুটা ফৰ্মুলা জাস্ট মনত ৰাখিবা যে যেতিয়া আমি কি কৰিব বিয়োগ কৰিবলগীয়া সংখ্যাটো লাগে তেনেহলে কি কৰিম জাস্ট বিয়োগটোহে ওলাম সরি বাকি সংখ্যাটোহে ওলাম আমাক যদি যোগ কৰিব লগা সংখ্যাটো কিমান তেনেহলে কি কৰিম ভাজকৰ পৰা বাকিখিনি মাইনাস কৰি দিম বাস এতিয়া তুমি কোশ্চেনত আহা মেইন কোশ্চেনটো আহা আমাক কৈছে যে 17 দি ভাগ কৰিছে
কিমানত ভাগ কৰিছে 2000 ত ভাগ কৰিছে নহয় জানো তো আমি কি কৰিম এতিয়া দেখা 2000 ক এনেকে 17 দি ভাগ কৰিম ভাগ কৰি খিনি জাস্ট আমি কি কৰিম বাকি কিমান থাকে হেটো ওলাম তো দেখা এইটো 20 ত আমি 17 কিমান টাইমছ দিব পাৰো 1 টাইমছ দিলে কিমান হ'ব দেখা 17 এনেকুৱা সবে জানা ভাগ কৰিবলৈ বহুত নিয়ম আছে হা আনকি মোৰ ইউটিউবত এটা একদম শৰ্টকাট কিছুমান নিয়ম আছে এইবিলাক মই শিকাই দিছো মই সেইবিলাক লাগিলে তোমাক শেয়াৰ কৰি দিম তোমালোকক এতিয়া দেখা এই 20 পৰা 17 গলে থাকিব 3 এই 0 টো লৈ আহা ইয়াতে আৰু এটা 0 আছে লৈ আহা বাস তাৰ পিছত এতিয়া ইয়াতে কিমান থাকিল 30 এতিয়া কিমান টাইম যাব 17 again 1 টাইম যাবনে তো দেখা ইয়াতে কিমান হ'ব 17 এতিয়া দেখ কোৱাচোন 30 পৰা 17 মাইনাস কৰিলে কিমান হ'ব কোৱাচোন দেখা এতিয়া 0 ক আমি যদি 10 বুলি ধৰো 10 ৰ পৰা 7 গলে থাকিব 3 এটো যেতিয়া 10 ধৰিছো এটো 3 আছে তেতিয়া এক কমি যাব 2 হ'ব 2 ৰ পৰা 1 গলে তাৰ মানে 30 হৈ যাব আৰু এটো 0 আছে বাস 13 0 তাৰ মানে 130 হৈ গল ঠিক আছে এতিয়া কোৱাচোন 17 আৰু কিমান টাইমছ দিব পাৰো ইয়াতে 7 টাইমছ কিমান টাইম দিব পাৰো কোৱা কিমান টাইমছ দিব পাৰো হাতবাৰ না আঠবাৰ দেখো হাতবাৰ যদি হয় দেখা এনেকে 7 দি মাল্টিপল কৰি চাম 7 7 কিমান না 49 থাকি কিমান 4 7 into 1 7 7 plus 4 কিমান 11 তাৰ মানে কিমান হৈ গল 119 হৈ গল নহয় জানো তাৰ মানে 130 একটু মস্তৰ আছে আৰু এবাৰ যদি দি দিয়া হি কিমান হৈ যাব 130 বেছি হৈ যাব তাৰ মানে আমি 7 টাইমছ দিব পাৰো 109 তো কিমান থাকিব এতিয়া কোৱাচোন বাকি কিমান থাকিব দেখা 10 ৰ পৰা 9 গলে 1 2 ৰ পৰা 1 গলে 1 তাৰ মানে কিমান থাকিব 11 তাৰ মানে এই 11 হল বাকি তাৰ মানে আমাৰ বিয়োগ কৰিবগীয়া সংখ্যাটো কিমান হ'ব তেনেহলে কিমান হ'ব 11 বুজি পালে তো তোমালোকে সিধা যেটো নাম্বাৰ দিব সেই নাম্বাৰটো যি নাম্বাৰ দি ভাগ কৰিব দিছে ভাগ কৰি খিনি তোমালোকে জাস্ট বাকিটো ওলাবা আৰু এই বাকিটো কি হ'ব ইয়াত বিয়োগ কৰিবলগীয়া সংখ্যা তো ইয়াতে দেখাই কোশ্চনটো দেখি যদি চাৰিটা অপচন দি দিলে হেতেন তাতে এটা 11 অপচন থাকিব হেতু আমাৰ কি হ'ল হেতেন आंसर হ'ল হেতেন ঠিক আছে বুজি পাইছানে দেখা আৰু এটা মই দেখিছো আৰু এটা কোশ্চন লম সেম টাইপ অফ কোশ্চন এটো দেখাছোন তোমালোকে কি কৈছে এটো দেখা এটো কি কৈছে দেখা যে 19 ৰ দ্বাৰা সঠিকভাৱে বিভাজ্য এটা সংখ্যা পাবলৈ কোনটো সৰ্বনিম্ন সংখ্যা 300 ত যোগ কৰিব লাগিব ইয়াতে কৈছে যোগ কৰিব লাগিব আগতো আছে বিয়োগ কৰিব লাগিব তো যোগ কৰিবলৈ হলে যোগ কৰিবলগীয়া সংখ্যাটো কিমান ভাজক মাইনাস ভাগশেষ বা বাকি এতিয়া ভাগশেষটো বা বাকিটো ওলাম আমি এতিয়া বাকি কিমান হ'ব দেখা ইয়াতে সেম এনেকে ডিভাইড কৰি দিয়া 19 তো 1 টাইমছ যাব এটো ভাগ পাৰা নাই তোমালোকে কোৱাচোন ভাগ কৰিব জানা সবে জানা যদি না জানা তেনেহলে মোৰ ভাগটো শিকাব লাগিব আই থিংক সবে জানা এটো না তো দেখা এটো ভাগ কৰি দিবা ভাগ কৰিলে মই জাস্ট এটো কোশ্চনত ইমান কিয় টাইম দিয়া নাই কাৰণ এটা জাস্ট এটা কনসেপ্ট আছে ভাগ কৰা এনে টাইম ওয়েস্ট কৰি লাভ নাই এতিয়া যদি ইয়াক ভাগ কৰি দিয়া নহয় আমি কিমান পাম ভাগশেষ 17 পাম ইয়াতে তোমালোকে যদি ভাগ কৰি দিয়া নহয় ভাগশেষ বা বাকিটো কিমান পাম ইয়াতে আমি বাকিটো পাম ইয়াতে 17 তাৰ মানে যোগ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব কোৱাচোন যোগ কৰিব লগা সংখ্যাটো কিমান হ'ব ভাজক মাইনাস বাকি ভাজক কিমান 19 নহয় জানো তো ইয়াতে 19 লিখিম মাইনাস বাকি কিমান 17 তাৰ মানে 2 এই 2 এ কি হ'ব ইয়াৰ आंसर হৈ যাব বুজি পালা তো তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিব লাগে ইয়াৰ কোশ্চেন আহিব পাৰে একদম সৰু কোশ্চেন এতিয়া ইয়াতে আৰু এটা কোশ্চেন দিছে দেখা এইটো কোশ্চেনটো কি কৈছে দেখাচোন আৰু অলপ মানে হেৰি কৰি দিছে কমপ্লিকেটেড কৰিছে তাকে আৰু অলপ স্ট্যান্ডার্ড কোশ্চেন দেখা কি কৈছে 3105 ক নিকটতম আৰু 21 ৰ দ্বাৰা সঠিকভাৱে বিভাজ্য সংখ্যাটো বিচাৰি উলিওৱা ইয়াতে যোগ কৰিব কোৱা নাই বিয়োগ কৰিব কোৱা নাই আমাক কৈছে 3105 ৰ নিকটতম একদম ওচৰে পাছৰে থকা আৰু 20 অনেৰে সঠিকভাৱে ভাগ হোৱা নাম্বাৰটো আমাক লাগে তাৰ মানে কি হ'ব আইদাৰ 3105 ৰ অলপ কম হ'ব নাইবা অলপ বেছি হ'ব
এই ওচৰে পাছৰে থকা যিটো নিকটতম হ'ব সেই নাম্বাৰটো আমাক লাগে তো এতিয়া আমি কি কৰিম দেখা এইটো ক্ষেত্ৰত যেহেতু আমাক যোগ বিয়োগ এটাও কৰিব কোৱা নাই তো এতিয়া আমি চাম যে 3105 ৰ লগত কিমান যোগ কৰিলে হি ভাগ হয় আৰু কিমান বিয়োগ কৰিলে হি ভাগ হয় বুজি পালা তাৰমানে দুটাই ওলাম এতিয়া যোগ কৰিবলগীয়া সংখ্যা আৰু বিয়োগ কৰিবলগীয়া সংখ্যা দুটাই ওলাম ঠিক আছে যোগ কৰিবলগীয়া আৰু বিয়োগ কৰিবলগীয়া দুটাই ওলাই দিম তাৰ পিছত আমি কি কৰিম দেখা এটা ফৰ্মুলা ইউজ কৰিম নিকটতম এটো মনত ৰাখিবা নিকটতম সংখ্যা ইয়াতে দুটা কেস দেখা দুটা কেস মানে দেখা আইদার বিয়োগ কৰা নাইবা যোগ কৰা এতিয়া তুমি দেখা বিয়োগ কৰা সংখ্যাটো যদি সৰু হয় হেতু হ'ব নিকটতম যদি যোগ কৰা সংখ্যাটো সৰু হয় তেনহলে হেতু হ'ব নিকটতম যোগ কৰি কিনি ঠিক আছে তো এক নম্বৰত আমি এনেকে দি দিম যদি বিয়োগ কৰা সংখ্যাটো কি হয় যোগ কৰা সংখ্যাটোতকৈ সমান হয় সৰু হয় যোগ কৰা বিয়োগ কৰা সংখ্যাটো যদি কি হয় যোগ কৰা সংখ্যাটোতকৈ যদি সৰু হয় তেনহলে নিকটতম নাম্বাৰটো কি হ'ব নিকটতম সংখ্যা হ'ল সংখ্যা মাইনাস বিয়োগ কৰা যেটো আছে বুজি পালা মই ইয়াতে লিখিছো বিয়োগ কৰা বাস এইখিনি বস্তু মনত ৰাখিবা যে নিকটতম সংখ্যাটো কি হ'ব সংখ্যাটোৰ পৰা বিকটতম বিয়োগ কৰা সংখ্যাটো মাইনাস কৰি তাৰমানে যি সৰু হ'ব যদি বিয়োগ কৰা সংখ্যাটো সৰু হয় তেনহলে বিয়োগটো মাইনাস কৰি দিম যোগ কৰা সংখ্যাটো যদি সৰু হয় তেনহলে তাক যোগ কৰি দিম বাস তো এইটো হল এক নম্বৰৰ কাৰণে আৰু সেকেন্ড কন্ডিশনটো হল কি যে নিকটতম সংখ্যা এইটো হ'ব দেখা যদি যোগ কৰা সংখ্যা যদি কি হয় লেস দেন বিয়োগ কৰা সংখ্যা তেনহলে নিকটতম নাম্বাৰটো কিমান হ'ব সংখ্যাটো প্লাস যোগ কৰা এই দুটা ফৰ্মুলা তোমালোকে মনত ৰাখিবা ঠিক আছে তাৰমানে যিটো সবতকৈ সৰু বিয়োগ কৰা সংখ্যাটো সৰু হলে বিয়োগ কৰি দিম যোগ কৰা সংখ্যাটো সৰু হলে যোগ কৰি দিম বাস সেই সংখ্যাটো কি হ'ব নিকটতম সংখ্যা আমাৰ হ'ব এতিয়া তুমি ইয়াতে বিয়োগ কৰা আৰু যোগ কৰা সংখ্যাটো তুমি ওলাই দিয়া তাৰমানে ভাগ কৰি কিনি জাস্ট তোমালোকে এটো লিখাছোন তোমালোকে লিখা এতিয়া তুমি দেখা ইয়াতে তোমালোকে যদি এই 21 ক যদি 21 যদি এটো ভাগ কৰি দিয়া এটো 21 ক যদি তোমালোকে সরি 21 দি যদি এটো ভাগ কৰি দিয়া নহয় তো ভাগশেষ কিমান আহিব ইয়াতে 18 আহিব বাকি আহিব 80 তোমালোকে ভাগ কৰি চাবা এটো বাকি কিমান আহিব 18 আহিব বুজি পালা তাৰমানে বিয়োগ কৰা সংখ্যা কিমান হ'ব বিয়োগ কৰা সংখ্যা কিমান হ'ব তোমাৰ 18 আৰু যোগ কৰা সংখ্যা কিমান হ'ব যোগ কৰা সংখ্যা কিমান হ'ব দেখা এইটো আছিল ভাজক 21 মাইনাস বাকি হল 18 তাৰ মানে কিমান 3 হো আছিল তো কোনটো হল যোগ কৰা সংখ্যাটো না বিয়োগ কৰা সংখ্যাটো হল যোগ কৰাটো তাৰ মানে ইয়াৰ লগত তুমি এটা সেই নাম্বাৰটো যোগ কৰি দিবা হেতু কি হৈ যাব নিকটতম সংখ্যা বুজি পালা নে সো কত লিখিম তাৰ পিছত তোমালোকে এইটো লিখা so therefore নিকটতম সংখ্যাটো হ'ব কিমান যেটো আছিল তাৰ লগত 3 এড কৰি দিম হেতু কিমান আছিল 3105 তো এইটো কৰিলে কিমান হ'ব 3108 হৈ যাব তাৰ মানে এই 3108 টো কি হৈ যাব ইয়াৰ অৰিজিনাল এনসাৰ হ'ব বুজি পালা তো তোমালোকৰ তো এইবিলাক ফৰ্মুলা তো পৰীক্ষাত লিখিব নালাগে তোমালোকে একদম জাস্ট কি কৰিবা ডাইৰেক্ট ভাগ কৰি কিনি বিয়োগ কৰা সংখ্যা আৰু যোগ কৰা সংখ্যাটো ওলাই লবা তাৰ পিছত তোমালোকে জাস্ট চাবা হেতু কোনটো সৰু হয় যেটো সৰু হ'ব
এইটো যদি যোগ কৰাটো সৰু হয় তো যোগ কৰি দিবা, বিয়োগ কৰাটো যদি সৰু হয় বিয়োগ কৰি দিবা, বাস। বুজি পালা সবে? ভাগ কৰাটো মই ভিডিও দি দিম, বহুত কেইটা ভিডিও আছে, একদম শৰ্টকাট ট্ৰিক আছে, বুজাই দিম হা। নহলে আমাৰ এই লেন্থি যিটো প্ৰচিডিউৰ আছে সেইটো দি কৰিলে কৰিব, লেন্থি মানে যিটো ফৰ্মেট যিটো প্ৰচিডিউৰ যেনেকৈ ইয়াতে কিমান আছিল 3105, আমি কি দি কৰিব লাগে 21 দি কৰিব লাগে, নহয় জানো? তো 1 টাইম যাব ইয়াতে 21 হ'ব, এতিয়া 1 ৰ পৰা এইটো কিমান হ'ব 31 ৰ পৰা 21 গলে কিমান হ'ব 10 হৈ যাব, আৰু এইটো 0 আনা এইটো। এতিয়া এই 100 ত কিমান টাইম যাব, 100 ত কিমান টাইম যাব, জাস্ট এনেকৈ ভাগ কৰিব লাগে। মই সেইটো শিকাই দিম হা, মই সেই ডিভিজন কৰাৰ কিছুমান প্ৰচিডিউৰ আছে শিকাই দিম, এইটো বহুত ইজি হয়, মই শিকাই দিম, ঠিক আছে? এইটো কাৰণ আজি জাস্ট এই কনসেপ্ট এটা আমি শিকিম। এতিয়া ইয়াতে আৰু এটা ইম্পৰ্টেন্ট টাইপৰ কোশ্চেন আহে, যি কোশ্চেনটো এইটো লাষ্ট ইয়াৰ কোশ্চেন আহিছিল, এইটো লাষ্ট ইয়াৰৰ কোশ্চেন হয়, এই প্যাটাৰ্নৰ কোশ্চেন আহে। আৰু ইয়াত তাৰমানে জাস্ট কিছুমান শৰ্টকাট আমি শৰ্টকাট ট্ৰিক আমাক শিকিব লাগিব, যিবিলাক আমি ইজিলি সলভ কৰিব পাৰোঁ। দেখা কোশ্চেনটো কি কৈছে একদম ভালকৈ চাবা। 2 ৰে হৰণ কৰিলে ভাগশেষ 1 থাকে, 3 ৰে হৰণ কৰিলে ভাগশেষ 2 থাকে, আৰু 4 ৰে হৰণ কৰিলে ভাগশেষ 3 থাকে। সেই সংখ্যাটো হৈছে, আমাক এনেকুৱা এটা সংখ্যা লাগে যাক আমি 2 দি ভাগ কৰিলে ভাগশেষ 1 থাকে, 3 দি ভাগ কৰিলে ভাগশেষ 2 থাকে, 4 দি ভাগ কৰিলে ভাগশেষ আমাৰ 3 থাকে, বাস। আমাক এই সংখ্যাটো লাগে। তো এইটো যদি আমি ফৰ্মেল যিটো মেথমেটিক্স আছে নহয়, সেইটো যদি আমি ইউজ কৰোঁ নহয়, বহুত টাইম লাগিব। সো আমি ফৰ্মেল মেথমেটিক্সৰ তাতে নাযাওঁ, আমি চাওঁ এইটো কি কৰিছে যে এনেকুৱা এটা নাম্বাৰ যি নাম্বাৰক 2 দি ডিভাইড কৰিলে ভাগশেষ 1 থাকে, 3 দি কৰিলে ভাগশেষ থাকে 2, 4 দি কৰিলে ভাগশেষ থাকে 3, ঠিক আছে? এতিয়া ইয়াত যদি আমি এই প্যাটাৰ্নটো যদি ভালকে চাওঁ, প্যাটাৰ্নত কি দিয়া আছে, প্যাটাৰ্নটো দেখিলে কিন্তু কিবা এটা স্পেশাল প্যাটাৰ্ন এটা ফলো কৰিছে। চাবা এইটো 2 দি কৰিলে ভাগশেষ 1, এই দুটা ডিফাৰেন্স কিমান দেখা 2 - 1 কিমান 1, 3 - 2 কিমান 1, 4 - 3 কিমান 1, সদায় কিমান আহিছে 1 1 আহিছে, সদায় ডিফাৰেন্সটো কিমান 1, সদায় এটা স্পেশাল ফৰ্মেট এটা, এই ফৰ্মেটটো ইহঁতে কি কৰিছে ফলো কৰিছে। যদি এনেকুৱা টাইপৰ স্পেশাল ফৰ্মেট যদি ফলো কৰে, সদায় যদি এনেকৈ 1 1 1 বা 2 2 3 2 2 2 3 3 3 এনেকুৱা, এটা এটা স্পেশাল ফৰ্মেট হয়। যদি এনেকুৱা টাইপৰ হয় তেনেহলে আমি এই নাম্বাৰটো আমি কেনেকৈ লিখিব পাৰোঁ, মনত ৰাখিবা সেই নাম্বাৰটো হয় বা সংখ্যাটো মনত ৰাখিব লাগিব। সংখ্যাটো হ'ল বা হ'ব এইটো কি, জাস্ট তোমালোকে এনেকৈ x এটা দিবা, যিকোনো এটা সংখ্যা x ইনটু এলচিএম অফ যিকেইটা নাম্বাৰ দি আমি ভাগ কৰিছোঁ, কি দি ভাগ কৰিছিলোঁ 2 3 আৰু 4 দি, ইয়াৰে এলচিএম ল'ব লাগিব 2 3 আৰু 4 মাইনাছ কি মাইনাছ কৰিম, এই যে যিটো নাম্বাৰ ইয়াতে ডিফাৰেন্স পাইছো 1 পাইছো, তো মাইনাছ কিমান কৰিম 1 কৰিম, বাস ইয়াৰ পৰা 1 মাইনাছ কৰিম। এইটো আমাৰ অৰিজিনাল কি হ'ব, যি সংখ্যা আমাক লাগে সেই সংখ্যাটো হ'ব। এতিয়া তোমালোকে কোৱাচোন 2 3 আৰু 4 ৰ এলচিএম কিমান, কোৱাচোন 2 3 আৰু 4 ইয়াৰ এলচিএম কিমান, এইটো দেখা আমি ডাঙৰটো সিলেক্ট কৰিলো, 2 দি ভাগ যায় তো এইটো 2 ক্যান্সেল হৈ গ'ল। তাৰ পিছত দেখা 3 এটা মৌলিক হয় নে নহয়, 3 এটা মৌলিক হয়, মৌলিক যদি হয় তাৰমানে এই দুটা কি হ'ব গুণফল, নহয় জানো? তাৰমানে এলচিএম কিমান হ'ব 12, এলচিএম 12 হ'ব না নাই 12 হ'ব। তেতিয়া এইখিনিৰ ভ্যালু তোমালোকে কি দিবা 12, তাৰমানে x * 12 - 1 হ'ব, তাৰমানে 12x - 1। তো আমাৰ এই সংখ্যাটো যদি মই n বুলি ধৰো নহয়, তো ফাইনালি আমাৰ সংখ্যাটো আমাৰ ফৰ্মেট হ'ব এইটো 12x - 1, ঠিক আছে? এতিয়া তোমালোকে কি কৰিবা, এই x ৰ ভ্যালু 1 দিবা 2 দিবা বা 0 দিবা, মানে একদম 0 ৰ পৰা স্টাৰ্ট কৰিবা। স্টাৰ্ট কৰিলে চাবা যিকেইটা অপচনত দিয়া আছে নহয় তাৰ লগত মিলি যাব। দেখা যদি 0 দি দিও আহিব জানো, 0 দিলে কিমান হ'ব, ইয়াৰ 0 দিলে তো 0 হৈ যাব, তো -1 হ'ব, এইটো আহি জানো নাই, এটা অপচন আছে, অপচনত নাই। এতিয়া 1 দিয়াচোন, x ৰ ভ্যালু 1 দিয়া কিমান হ'ব 11 হৈ যাব। x ৰ ভ্যালু 1 দিয়াৰ লগে লগে আমি 11 পাই যাম, আৰু এইটো দেখা অপচনত আছে, বাস তাৰ মানে x ৰ ভ্যালু 1 দিলে যেটো পাম এইটো এনসার। বুজি পালা, বুজি পাইছানে সবে?
দেখা এই ফৰ্মেটটো মই কিয় লৈছো এই একদম জেনাৰেল ফৰ্মেটটো মই কিয় লিখিছো বা তোমালোকে এই জেনাৰেল ফৰ্মেটটো কিয় লাগে তোমালোকৰ ইয়াৰ পিছৰ যেটো অংক আছে সেই অংকটোতে তোমালোকে বুজি পাবা যে আমাৰ কিয় জেনাৰেল সংখ্যাটো বা জেনাৰেল ফৰ্মেটটো লাগে তো তোমালোকে যেতিয়া এইটো স্পেশাল ফৰ্মেট এটা দিয়া থাকিব যে কি কৰিছে এটা নম্বৰক এনেকে কনজুগেটিভলি দুটা তিনটা নাম্বাৰ দি ভাগ কৰিছে আৰু সেই হিয়তে যিবিলাক ভাগফল বাকি পাইছিলে হিয়তৰ ডিফাৰেন্স সদায় এটা ফিক্স নাম্বাৰ either it 1 2 3 যিকোনো এটা ফিক্স নাম্বাৰ হ'ব যেতিয়া ফিক্সড হ'ব যেটো ফিক্সড হ'ব হেতু আমি মাইনাস কৰি দিম মনত ৰাখিবা যে x * LCM এই নাম্বাৰ কেইটাৰ LCM -1 দিছো ইয়াতে কাৰণ ইয়াতে কমন নাম্বাৰটো কিমান পাইছো 1 বাস এতিয়া এটো ক্যালকুলেট কৰি ফৰ্মেটটো বনাই লবা ইয়াত x ৰ ভ্যালু 0 1 2 3 বা যেনেকৈ কোৱেশ্চনত আৰু কিছুমান কন্ডিশন লগাই দিয়ে এই কোৱেশ্চনৰ কন্ডিশন মতে আমি x ৰ ভ্যালুটো চুজ কৰিম দেখা ইয়াৰ নেক্সট কোৱেশ্চনটো তোমালোকে দেখা কি দিছে এইটো কোৱেশ্চনত দেখা কি কৈছে এইটো অলপ চাও এইটো অলপ মানে বেলেগ টাইপৰ কিন্তু একদম সেম প্যাটাৰ্নৰ সেম কনসেপ্ট আমাক কোৱেশ্চনটো সলভ কৰিব দেখা কি কৈছে এ হৈছে আটাইতকৈ সৰু তিনি অংকৰ সংখ্যা এ এটা কি হয় তিনি অংকৰ সংখ্যা হয় যি সবতকৈ সৰু যাক 3 4 5 এৰে ভাগ কৰিলে ক্ৰমে ভাগশেষ 1 2 3 প্ৰদান কৰে এর অঙ্কসমূহৰ যোগফল কিমান দেখা এর অঙ্কসমূহৰ যোগফল লাগে এর অঙ্কসমূহৰ যোগফল লবলৈ এক আমাক প্ৰথম লাগিব এতিয়া কৈছে কি দেখা এক যদি আমি 3 দি ভাগ কৰি দিও ভাগশেষ কিমান থাকে 1 দেখা এক যদি আমি 4 দি ভাগ কৰি দিও ভাগশেষ কিমান থাকে 2 এক যদি 5 দি কৰি দিও ভাগশেষ কিমান থাকে 3 এতিয়া দেখা ইয়াৰ ডিফাৰেন্স কিমান তোমালোকে দেখা 3 - 1 তাৰ মানে 2 দেখা 4 - 2 মানে 2 5 - 3 মানে 2 দেখা সবতে 2 আহিছে তাৰ মানে আমি সংখ্যাটো আমি ধুনিয়াকৈ ওলাব পাৰিম বুজি পালা তো এতিয়া আমি সংখ্যাটো ওলাম তাৰ পিছত ইয়াতে দুটা কন্ডিশন দি দিছে দেখা আমাক কৈছে সংখ্যাটো তিনিটা অংকৰ হ'ব লাগিব আৰু সৰু হ'ব লাগিব এই কন্ডিশনটো আমি পুশ কৰিম প্ৰথম আমি কি কৰিম সংখ্যাটোৰ ষ্ট্ৰাকচাৰটো ওলাই তো দেখা আমাৰ a কিমান হ'ব ফৰ্মুলা মতে কিমান হ'ব কোৱাচোন x into LCM of কিমান 3 4 5 মাইনাস কিমান হ'ব কোৱাচোন মাইনাস কিমান হ'ব ইয়াতে মাইনাস হ'ব 2 কাৰণ ইয়াতে 2 আছে দেখা কমনত কি আছে এতিয়া কোৱাচোন এই কেইটাৰ LCM কিমান 3 4 5 ৰ LCM কিমান কোৱা 60 ওকে তাৰ মানে কিমান হ'ব ইয়াতে 60x - 2 এইটো আমি পাই গলো নাম্বাৰটোৰ মেইন নাম্বাৰটোৰ ফৰ্মেট আমি পাই গলো এতিয়া a = 60x - 2 যেটো আছে নহয় ইয়াতে x ৰ ভ্যালু এতিয়া কি দিম এইটো হল আমাৰ কন্ডিশন দেখা আমাক কৈছে যে ইয়াতে কি লাগে x তো এটা কি এইটো এটা কি হ'ব তিনিটা অংকৰ সংখ্যা হ'ব লাগিব আৰু যি সৰু হ'ব সবতকৈ সৰু তুই দেখা ইয়াতে এতিয়া যদি x ৰ ভ্যালু যদি মই 0 দি দিও এর ভ্যালু কিমান হ'ব কোৱাচোন -2 হৈ যাব 0 দি দিলে তো 0 -2 হৈ গ'ল আচ্ছা কোৱাচোন x ৰ ভ্যালু যদি 1 দি দিও আমাৰ এর ভ্যালু কিমান হ'ব কোৱাচোন 1 দিলে কিমান হ'ব এইটো কোৱা 60 * 1 -2 কিমান হ'ব 58 তো এটো দেখা তিনিটা অংকৰ আছে জানো এটো তিনিটা অংক তো কোৱা নাই আমাক লাগে তিনিটা অংক মনত ৰাখিবা আচ্ছা x ৰ ভ্যালু যদি 2 দিয়া এর ভ্যালু কিমান হ'ব কোৱা এইটো দেখা 60 * 2 -2 তাৰ মানে কিমান হ'ব কোৱা 60 * 2 मतलब 120 -2 তাৰ মানে 118 হৈ যাব তাৰ মানে এইটো কিমান হ'ব কোৱাচোন 118 হৈ যাব বুজি পালা এতিয়া কোৱাচোন এটো তিনিটা অংকৰ পাইছো না নাই তিনিটা অংক পাইছো এতিয়া তুমি একচুয়ালি 2 কৈ 3 দি দিয়া হেটো এটা তিনিটা অংকৰ হ'ব কিন্তু এটা আৰু ডাঙৰ হ'ব 4 দিলে আৰু ডাঙৰ হ'ব কিন্তু আমাক কি লাগে সবতকৈ সৰুটো লাগে তাৰ মানে এইটোই হ'ব বুজি পালানে তো আমাৰ অৰিজিনাল যেটো a আছিল এটো কিমান হ'ব কোৱাচোন এটো হৈ যাব আমাৰ 118 কিন্তু আমাৰ এনসাৰত কি বিচাৰিছে এনসাৰত বিচাৰিছে দেখা এর অঙ্কসমূহৰ যোগফল তাৰ মানে ইয়াতে যেটো অঙ্ক আছে দেখা যায় 118 আছে নহয় এই কেইটাৰ যোগফল হে বিচাৰিছে সো therefore এর অঙ্ক সমূহৰ যোগফল কোৱাচোন কিমান হ'ব 1 + 1 + 8 তাৰ মানে কিমান হ'ব 10 হ'ব তাৰ মানে which option will be correct
This C option will be correct. বুঝি পালা এতিয়া দেখা হা হা আচ্ছা কৈ দিছো কোশ্চেনটোত আমাক কৈছিলে যে এ এটা এনেকুৱা এটা অংক যাক আমি 3 ৰে ভাগ কৰিলে ভাগশেষ থাকে 1 4 ৰে ভাগ কৰিলে ভাগশেষ থাকে 2 5 ৰে ভাগ কৰিলে ভাগশেষ থাকে 2 আৰু কৈছে যে এ এনেকুৱা এটা অংক যি কি হয় এনেকুৱা এটা সংখ্যা যি কি হয় তিনিটা অংক বিশিষ্ট আৰু সবতকৈ সৰু তিনিটা অংক বিশিষ্ট এইটো দিছে a is the smallest 3 digit number a is a smallest 3 digit number and if we divide a by 3 then it gives remainder 1 if we divide a by 4 it's give remainder 2 and if we divide by 5 then it gives remainder 3 right আমাক লাগে a থকা যেটা অংক আছে সেই অংক কেইটাৰ যোগফল বাস তো আমি কি কৰিম এইটো 3 দি ভাগ কৰি ডিভাইড কৰিলে 1 থাকে 4 দি কৰিলে 2 থাকে 5 দি কৰিলে 3 থাকে এতিয়া যদি ইয়াৰ ডিফাৰেন্সটো আমি ওলাও ডিফাৰেন্সটো কিমান হ'ব 3 - 1 মতলব 2 4 - 2 মতলব 2 5 - 3 মতলব here 2 that means ইয়াতে এটা স্পেশাল প্যাটাৰ্ন এটা ফলো কৰিছে সদায় কি থাকে 1 সেম ডিফাৰেন্স আৰু এনেকুৱা যদি সেম ডিফাৰেন্স পাই যাও তেনেহলে সেই সংখ্যাটোৰ ফৰমেট কেনেকুৱা এইটো x into LCM of that numbers minus of 2 এই যেটা দি ভাগ কৰিছো ইয়াৰ LCM minus of 2 এই কমন নাম্বাৰটো ইয়াৰ পৰা আমি এটো পাই গলো এতিয়া আমি x ৰ ভ্যালুটো আমি চুজ কৰিম যাতে এই সংখ্যাটো এই কন্ডিশনটো স্যাটিসফাই হয় তিনিটা অংক বিশিষ্ট হয় আৰু সবতকৈ সৰু হয় তো x ৰ ভ্যালু এনে দেখিলে গম পোৱা যায় 0 দিলে নহব 1 দিলে নহব তো 2 দি কিনে চাম 2 দিয়াৰ লগে লগে আমি কিমান পাইছো 118 পাইছো তাৰ মানে এটো কি হ'ব তিনিটা অংক বিশিষ্ট আমি পাই গলো আৰু c সবতকৈ সৰু হ'ব ঠিক আছে সৰু হৈ গল আৰু এটো কি হৈ যাব অৰিজিনালি তেনেহলে সংখ্যাটো হ'ব এতিয়া আমাক লাগে এই সংখ্যাটোৰ অংকসমূহৰ যোগফল তো এই কেইটাৰ যোগফল কিমান হ'ব 1 + 1 + 8 মতলব 10 হৈ যাব বাস দিস 10 will be the required result এতিয়া হৈছে কোনো ডাউট নাই এতিয়া বাস মই আৰু এটা দিছো এতিয়া আৰু এটা পইণ্ট সেম টাইপৰ জাস্ট অলপ কি কৰিছে বেলেগ এটা কন্ডিশন লগাই দিছে সেম টাইপৰ জাস্ট বেলেগ কন্ডিশন এটা লগাই দিছে কন্ডিশনটো কি এইটো যে ধৰা হল n হৈছে এটা আটাইতকৈ ডাঙৰটো অংকৰ সংখ্যা এটা মনত ৰাখিবা আগত দিছিল সৰু তিনিটা অংকৰ এতিয়া দিছে ডাঙৰ দুটা অংক যাক 3 4 আৰু 6 ৰে ভাগ কৰিলে বাকি থকা সংখ্যাটো ক্ৰমে 1 2 আৰু 4 হৈ যায় তেতিয়া যেতিয়া n ক 5 ৰে ভাগ কৰা হয় তেতিয়া বাকিখিনি কিমান হ'ব তাৰ মানে আমাক দিছে n এনেকুৱা এটা সংখ্যা যি কি হয় আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট আৰু যাক আমি 3 দি ভাগ কৰিলে ভাগশেষ হয় 1 4 দি ভাগ কৰিলে ভাগশেষ থাকে 2 6 দি ভাগ কৰিলে ভাগশেষ থাকে 4 তেতিয়া সেই সংখ্যাটোক যেতিয়া আমি 5 দি ভাগ কৰিম তেতিয়া ইয়াৰ বাকি কিমান থাকিব তাৰ মানে অৰিজিনালি আমাৰ ফাৰ্স্ট সংখ্যাটোহে ওলাব লাগিব তাক আমি 5 দি ভাগ কৰি চাম যে ইয়াৰ ভাগশেষ কিমান হয় বা বাকি কিমান থাকে ঠিক আছে তো এতিয়া আমি কি কৰিম চেষ্টা কৰিম সংখ্যাটো ওলাবলৈ তো সংখ্যাটোৰ ফৰমেটটো চাম কি কৈছে দেখা 3 দি ভাগ কৰিলে ভাগশেষ থাকে 1 4 দি কৰিলে ভাগশেষ থাকে 2 আৰু যদি 4 দি 6 দি কৰো রাইট ইয়াতে 6 দি দিছে 6 দি কৰিলে থাকে 4 এতিয়া ডিফাৰেন্সটো দেখা 3 - 1 মতলব 2 4 - 4 মতলব 2 6 - 4 মতলব 2 দেখা ডিফাৰেন্স সদায় সেম আছে তাৰ মানে স্ট্ৰাকচাৰটো কি হ'ব সেই আগৰ ফৰমেটটোহে আমি ইউজ কৰিব লাগিব ঠিক আছে তাৰ মানে আমাৰ n টো কেনেকুৱা হ'ব x into LCM of কিমান হ'ব 3 4 6 minus of 2 এতিয়া এই কেইটাৰ LCM কিমান হ'ব কৰাচোন LCM কিমান হ'ব 3 4 6 দেখা আমি কিন্তু শর্ট ট্রিক শিকিছিলো ইয়াৰে এটো 6 আছে 3 দি 6 ক ভাগ যায় 3 ক্যান্সেল 4 দি ভাগ না যায় তার আমি ক্যান্সেল করব নোৱাৰো কিন্তু ইয়াতে 6 ৰ আমি ডবল ললে কিমান হ'ব 6 ৰ গুণিত 12 এতিয়া দেখা 4 দি 12 ভাগ কৰিব পাৰো নাই পাৰো তাৰ মানে ইয়াৰ LCM কিমান হ'ব কোৱাচোন 12 হৈ যাব তো ইয়াৰ 12 মাইনাস অফ 2 তাৰ মানে ইয়াতে 12x মাইনাস অফ 2 আমি পাই গলো বাস তো আমি সংখ্যা যেটো আছিল নহয় তাৰ আমি ফৰমেটটো পাই গলো এতিয়া
আমাক দিছে এইটো সংখ্যাটো আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট ডাঙৰ হ'ব লাগিব আৰু দুটা অংক বিশিষ্ট এতিয়া কিন্তু অলপ আমাৰ কি হ'ব x ৰ ভ্যালুটো আমি এনেকৈ চুজ কৰিম দেখা সবতকৈ ডাঙৰ দুটা অংক বিশিষ্ট কি আছে দুটা অংক বিশিষ্ট সবতকৈ ডাঙৰ সংখ্যা কি 99 হয়নে নহয় তো আমি এতিয়া x ৰ ভ্যালু আমি এনেকৈ চুজ কৰিম যাতে এই সংখ্যাটো 99 ৰ একদম ওচৰে পাছৰে থাকে হিয়ে সবতকৈ কি হ'ব ডাঙৰ হ'ব দুটা অংক বিশিষ্ট তো এতিয়া আমি x ৰ ভ্যালু কি ল'ব পাৰো দেখা এনেই গম পোৱা যায় x ৰ ভ্যালু যদি 5 লৈ লও 5 তো 5 into 12 মানে 60 60 minus 2 মানে 58 ই তো 99 ৰ ওচৰে পাছৰে নহয় তাৰ মানে 5 দিলে নহব আৰু বেছি দিব লাগিব কি দিব পাৰি 8 টাইমছ যদি লৈ লও কিমান হয় চাও 8 into 2 কিমান হ'ব 8 into 2 मतलब 16 16 থাকিল 6 হাতত থাকিল 1 8 into 1 8 into 1 তো 9 96 বাস यस তাৰ মানে 8 টাইমছ দিব পাৰো তাৰ মানে x ৰ ভ্যালু আমি কিমান দিব পাৰো 8 দিব পাৰো দিলে ইয়াতে n ৰ ভ্যালু আমি কিমান পাই যাম 12 into 8 minus of 2 12 into 8 মানে 96 96 minus 2 তাৰ মানে কিমান পাই যাম 94 পাই যাম তাৰ মানে অৰিজিনাল আমাৰ যেটো সংখ্যা লাগিছিল নহয় ই সংখ্যাটো কিমান হ'ব 94 হ'ব 94 দেখা একদম 99 ৰ ওচৰত সংখ্যাটো আমি কিন্তু পাই গলো কিন্তু আমাক দিছে যে এই সংখ্যাটো যদি আমি 5 এৰে ভাগ কৰি দিও তেনেহলে বাকি কিমান থাকবে এই বাকিটোহে লাগে এটা আৰু এটা ঝামেলা বনাই দিছে এতিয়া আমি জাস্ট 94 ক আমি 5 দি ভাগ কৰো দেখা আমি 94 ক যদি আমি 5 দি ভাগ কৰো কিমান হ'ব 1 টাইম যাব 5 তো থাকিব 4 into 4 এতিয়া 44 হয় 8 টাইমছ দিয়া তো কিমান হ'ব 40 তাৰ মানে ইয়াতে কিমান থাকিব 4 4 ৰ পৰা 0 গলে 4 তাৰ মানে আমাৰ বাকিটো কিমান থাকিব 4 তাৰ মানে কোনটো অপচন কারেক্ট হ'ব এই অপচন কারেক্ট হ'ব বাস দিস ইজ দ্য কারেক্ট আনসার বুঝি পালা তো দেখা পরীক্ষা যোৱা বছৰ পৰীক্ষাত একদম ইজি দিছিল এই দুটা কিহেদি ভাগ কৰিব লাগে বা সৰু লাগে ডাঙৰ লাগে একো কোৱা নাছিল জাস্ট আমাক সংখ্যাটো ওলাব দিছিল যোৱা বছৰ এবাৰ কি জানি দিব পাৰে অলপ এইটো লেখা এটা লগাই দি দিব কাৰণ যোৱা বছৰ অলপ ফাৰ্স্ট টাইম কন্টাক্ট কৰিছিল তো অলপ ইজি দিছে এইবাৰ অলপ টাইম দিব পাৰে টাইম মানে এইটো এটা লেখা কৰাই দিলে বুজি পালা নে পাৰিবা না এনেকুৱা কোশ্চেন আহিলে পাৰিবা হা হা ও দেখুন কি প্র্যাকটিস তো কৰিব লাগিব প্র্যাকটিস নকৰিতো এনেকুৱাই এই যে মাল্টিপ্লিকেশন বিলাক যে আছে নহয় এইবিলাক একদম দেখিলে গম পোৱা যাব যেতিয়া প্র্যাকটিস কৰিবা নহয় একদম দেখিলে গম পোৱা যাব যেটো ফৰ্মেট মিলিছে তাৰ মানে এইটো এলসিএম মাইনাস এইটো এলসিএম তো শর্ট ট্রিক আছে ধুনিয়াকে বহাই দিলে হৈ গল তাৰ পিছত একচুয়াল ভ্যালুটো চুজ কৰিব লাগে একচুয়াল ভ্যালুটো আমি কন্ডিশনটো চাই চুজ কৰি দিম বাস হৈ গল আৰু এটা কোশ্চেন দেখা সেম ও এইটো বেলেগ টাইপ এইটো আৰু এটা ধৰণৰ কোশ্চেন আছে ইয়াতে আহে এই কোশ্চেনটো কিন্তু আহিব পাৰে মোৰ এনেকুৱা ধাৰণা হৈছে যে এইটো কনসেপ্টৰ পৰা কোশ্চেন এবছৰ দিব পাৰে ইয়াতে কনসেপ্ট কোশ্চেনটো দেখিলে একদম আগৰ নিচিনা যেন লাগে কিন্তু কোশ্চেনটো আগৰটোৰ নিচিনা নহয় কি কৈছে দেখা কোশ্চেনটো কৈছে যে এটা সংখ্যা ক্ৰমান্বয়ে 4 5 আৰু 6 ৰ দ্বাৰা ভাগ কৰিলে ক্ৰমে 2 3 আৰু 4 বাকি থাকে এনে আটাইতকৈ সৰু সংখ্যাটো উলিওৱা এনেকুৱা আমাক একদম সবতকৈ সৰু সংখ্যাটো লাগে যি সংখ্যা ক্ৰমান্বয়ে ইয়াতে এই কথাটো দিছে সাকসেসিভলি ডিভাইড কৰিছে এই কন্ডিশনটো বা এই ওয়ার্ডটো দিয়াৰ কাৰণে পুরা কোশ্চেনটো বেলেগ হৈ গল কি কৈছে যে 4 और 5 और 6 ৰ দ্বাৰা ভাগ কৰিলে ক্ৰমে 2 3 আৰু 4 থাকে এতিয়া এই যে ক্ৰমান্বয়ে ভাগ কৰাৰ এইটো মিনিংটো কি যদি মই ধৰি লও যে আমাৰ অৰিজিনাল নাম্বাৰটো কি আছিল n n ক ফার্স্ট কি কৰিছে 4 দি ভাগ কৰিছে ওকে আমি 4 দি ভাগ কৰি দিলো ভাগ কৰি দিয়াৰ লগে লগে কিবা এটা ভাগফল পাম নে নাই ভাবিছো ধৰি লৈছো আমি কিমান পাইছো ভাগফল পাইছো 4 তো এই নাম্বাৰটো যেটো নাম্বাৰ আমাক লাগে এই নাম্বাৰটোক আমি 4 দি ভাগ কৰিলে ভাগফল পাইছো 4 আৰু বাকি কিমান থাকে 2 তো আমি ইয়াতে জাস্ট লিখি লৈছো বাকি কিমান থাকে 2 এতিয়া এই কোশ্চেন মতে কৈছে আমি যেটো ভাগফল পালো এই x ক এগেইন ভাগ কৰিছে x ক কি দি ভাগ কৰিছে কিবা 5 দি ভাগ কৰিছে ভাগ কৰিলে কিবা এটা নাম্বাৰ পাইছে ভাগফল মই ধৰিছো এটো y আৰু এইটো যেটো বাকি কিমান আছিল 3 এতিয়া যেটো ভাগফল আছিল নহয় এই ভাগফলক এগেইন কি কৰিছে 6 দি ভাগ কৰিছে তেতিয়া বাকি কিমান আছিল এটো কিবা এটা পাইছে আৰু x y z পাইছে কিন্তু বাকি কিমান থাকিল ইয়াতে 4 বাস এই কোশ্চেন কথাখিনি কৈ দিছে আগৰ নিচিনা ইন্ডিভিজুয়ালি ভাগ কৰা নাই কিন্তু যে নাম্বাৰটো এবাৰ 3 দি ভাগ কৰি দিলো আকৌ নাম্বাৰটো 5 দি এনেকৈ কৰা নাই কিন্তু এটো কি কৈছে এবাৰ ভাগ কৰি 4 দি
ভাগ কৰাৰ পিছত যিটো ভাগফল পালে সেই ভাগফলটোক এগেইন ভাগ কৰিছে 5 দি ভাগ কৰাৰ পিছত আকৌ যিটো ভাগফল পাইছে তাক আকৌ কি কৰিছে 6 দি ভাগ কৰিছে বাস এনেকৈ ভাগ কৰি বুলি কৈছে এইটো এই ক্ৰমান্বয়ে ওয়াৰ্ডটো হেতু বুজাইছে এতিয়া এইটো প্ৰসিডিউৰ যদি হিতে ফ্লো কৰে তেনেহলে কিন্তু আমাৰ আগৰ যেটো প্ৰসিডিউৰ আছিল হেতু প্ৰসিডিউৰ কিন্তু আমাক কামত নাই এইটোৰ কাৰণে আমাক বেলেগ এটা ৰুলস ফ্লো কৰিব লাগিব আৰু সেই ৰুলসটো কি তোমালোকে অলপ ভালকে জাস্ট মই এইটো কোশ্চেন কৰি দিম ৰুলসটো লগে লগে লিখি দিম দেখা ইয়াতে কোশ্চেন মতে কি কৈছে আমি 4 দি ভাগ কৰিলে বাকি কিমান থাকে 2 5 দি কৰিলে বাকি কিমান থাকে 3 আৰু 6 দি কৰিলে বাকি কিমান থাকে 4 এইখিনি আমাক দিয়া আছে ঠিক আছে এতিয়া আমি কি কৰিম ৰিভাৰ্সত যাম আৰু স্টেপ 1 বুলি মই লিখি দিছো তোমালোকে স্টেপ কটা লিখিবা দেখা স্টেপ 1 ত আমি কি কৰিম ফাৰ্স্ট স্টেপত কৰিম এই যে লাষ্ট যেটো দি ভাগ কৰিছিল নহয় লাষ্ট যেটো দি ভাগ কৰিছিল লাষ্ট যেটো ভাগ কৰিছিল ইয়াৰ পৰা আমি ৰিভাৰ্স যাব লাষ্ট কি দি ভাগ কৰিছিল 6 দি তো আমি 6 ৰ লগত x মাল্টিপল কৰিম আৰু যেটো ভাগফল আছে ভাগশেষ আছে তাক প্লাস কৰিম দেখা ৰিভাইজ কৰিম লাষ্ট যেটো দি ভাগ কৰিছিল তাৰ লগত x প্লাস যেটো ৰিমাইন্ডাৰ আছিল বা বাকি আছিল তাক প্লাস কৰিম এটো হইব এটা ফার্স্ট স্টেপৰ কাম সেকেন্ড স্টেপৰ কাম কি সেকেন্ড স্টেপৰ কাম হল এই যে ফার্স্ট স্টেপত যেটো পাইছো ইয়াৰ লগত এটো 6x 4 ইয়াৰ লগত আমি কি কৰিম ইয়াৰ আগত এই লেখা এটো 6 ৰ দি ভাগ কৰিছো ইয়াৰ আগত কি দি ভাগ কৰিছিলো 5 দি এই 5 ইয়াৰ লগত মাল্টিপল কৰি দিম প্লাস কি কৰিম যেটো ভাগফল আছে বাকি কিমান আছিল 3 বাস তো এতিয়া সিম্পলিফাই কৰাচোন 5 * 6 এটো পূৰণ কৰিব লাগিব এটো 5 * 6 मतलब 30x plus 5 * 4 मतलब 20 plus 3 তার মানে আমি কিমান পাম 30x plus 23 পাম তো আমি সেকেন্ড স্টেপত পালো এইটো সেকেন্ড স্টেপত পাই গলো এতিয়া আৰু এটা স্টেপ আছে কাৰণ ইয়াৰ পিছত আৰু এবাৰ ভাগ কৰিছিল এটা থাৰ্ড স্টেপ যিমান কেইবাৰ ভাগ কৰিব সেই মতে আমি স্টেপত এনেকৈ গুছি যাম এটা থাৰ্ড স্টেপত কি কৰিম এই যে সেকেন্ড স্টেপত যেটো পাইছো নহয় ইয়াৰ লগত এইটো যেটো দি ভাগ কৰিছিল এইটো মাল্টিপল কৰিম তাৰ মানে কিমান 30x plus কিমান আছিল 23 ইয়াৰ লগত কিমান দি মাল্টিপল কৰিম 4 দি মাল্টিপল কৰিম প্লাস কিমান ইয়াতে কিমান আছে ভাগফল যি সৰি বাকি 2 পাস এইটো আৰু স্টেপ নাই ইয়াৰ আগত আৰু কিবা আছে জানো নাই তো এইটো লাস্ট স্টেপ হল এইটো কি হৈ যাব আমাৰ এই সংখ্যাটো হৈ যাব দিস ইজ দা ৰিকুৱাৰ্ড নাম্বাৰ এতিয়া ইয়াক অলপ সিম্পলিফাই কৰা দেখা ইয়াক যদি আমি সিম্পলিফাই কৰো কিমান হ'ব দেখা 30 * 4 কিমান হ'ব 120x plus 23 * 4 কিমান হ'ব লেখাচোন 23 * 4 কিমান হ'ব 12 থাকিল 2 হাতে থাকিল 1 8 plus 1 9 তো 92 হয় না নহয় plus 2 বুজি পালা তাৰ মানে কিমান হ'ব 120x plus 94 80 বাস সংখ্যাটো হৈ গল এইটো ফৰ্মেটটো হ'ল এইটো দেখা মই এগেইন এই স্টেপ লৈকে জাস্ট এগেইন মই ৰিপিট কৰিছো কাৰণ এই ফৰ্মেটটো বহুত ইম্পৰ্টেন্ট হয় এই ফৰ্মেটৰ পৰা কি জানি এই বস্তু কোশ্চেন দিব পাৰে দিয়াৰ একদম পসিবিলিটি আছে সম্ভাৱনা আছে কি দেখা আমাক যেটো দিছিলে ফার্স্ট 4 দি ভাগ কৰিছিলে ৰিমাইন্ডাৰ লিখিলো 5 দি কৰিছিলে ৰিমাইন্ডাৰ 3 লিখিলো 6 দি কৰিছিলে ৰিমাইন্ডাৰ কিমান 4 লিখিলো এটো লিখিলো ফার্স্ট স্টেপত তলৰ পৰা যাম এইটো যেটো দি ভাগ কৰিছিল তাৰ লগত x প্লাস এই বাকিটো লিখিলো এইটো যেটো পালো নহয় ইয়াৰ লগত সেকেন্ড স্টেপত যিমান দি ভাগ কৰিছিল তাৰ মানে ইয়াৰ আগৰটো যি দি ভাগ কৰিছিল তাৰ লগত পূৰণ প্লাস এইটো ক্ষেত্ৰত বাকিটো লিখি দিলো ইয়াক অলপ ক্যালকুলেশন কৰি এইটো পাই গল আৰু এইটো ক্যালকুলেশন একদম সৰু নাম্বাৰ দিব কি জানি ইয়াতে সৰু নাম্বাৰ দি দিব পাৰে ক্যালকুলেশনত বেছি টাইম নালাগে এইবিলাক এতিয়া এইটো নাম্বাৰ দি আকৌ কি কৰিম ইয়াৰ আগত যিবাৰ দিছিলে এইটো দি মাল্টিপল কৰিম প্লাস এইটো বাস এইটো হৈ গল আমাক নাম্বাৰ এতিয়া আমাক দেখা ইয়াতে কন্ডিশন দিছে এটা সংখ্যা ইয়াক আমাক কি লাগে দেখা কৈছে এনে আটাইতকৈ সৰু সংখ্যাটো হল এতিয়া ইয়াতে সৰু সবতকৈ সৰু সংখ্যাটো কি হ'ব তাৰ মানে আমি কি কৰিম কোৱা x ৰ ভ্যালু ইয়াতে আমি কি দিম 0 দিম তাৰ পিছত 1 দিম বুজি পালা নে আচ্ছা কোৱাচোন x ৰ ভ্যালু 0 দিলে কিমান হ'ব কোৱা x = 0 হলে m টো কিমান হ'ব 94 তো 94 হ'ব কিন্তু আনফরচুনেটলি অর পার্সোনালি 94 ইয়াতে দিয়া নাই বুজি পালা তো অপশনত 94 দি দিব পাৰে 94 দিলে 94 অপশনটোৰ কি হ'ব आंसर হৈ যাব এতিয়া x ৰ ভ্যালু যদি আমি 1 দি দিও কিমান হ'ব মানে ইয়াৰ ডাঙৰটো আমাক লাগে তেতিয়া n কিমান হ'ব কোৱাচোন 120 + 94 কিমান হ'ব 120 + 94 214 দেখা 214 আছে আমাৰ অপশন তাৰ মানে এইটো কি হৈ যাব आंसर হৈ যাব বুজি পালা
হা হা না 0 দিলে আমি পাই যাম 94 94 পাই যাম নহয় এটো 0 ইনটু এটো 0 হৈ যাব 94 হৈ যাব তাৰ মানে আমাক এনেকুৱা যিটো কন্ডিশন দি থাকিব নহয় আইদাৰ 0 নাইবা 1 নাইবা 2 এই তিনিটাৰ যিকোনো এটা মানি আহি যাব ভাবিবা অপচনত থাকি যাব এতিয়া তুমি দেখা x ৰ ভ্যালু 2 দিলে আৰু এটা নাম্বাৰ পাম কিন্তু x ৰ ভ্যালু 3 দিলে আৰু এটা নাম্বাৰ পাম তো ইয়াতে বহুত হাজাৰো নাম্বাৰ পাম কিন্তু আমাক দিছে সৰু নাম্বাৰ তো আমি সৰু নাম্বাৰটো ওলাই আমাক এই কন্ডিশনটো বেলেগ বেলেগ দি দিব পাৰে এই ইয়াতে আছে আটাইতকৈ সৰু সংখ্যাটো মানে এনেকুৱা দিব পাৰে আটাইতকৈ তিনিটা অংক বিশিষ্ট সৰু তেতিয়া কি হ'ব দেখা ইয়াতে যেতিয়া 0 দিছিল আমি দুটা অংক পাইছিলো তিনটা দিলে এইটো পাইছিলো আমাক এনেকুৱা দিব পাৰে আটাইতকৈ ডাঙৰ আৰু তিনিটা অংক বিশিষ্ট বুজি পালা তেতিয়া x ৰ ভ্যালু আৰু অলপ বেছি লয় লৈখিনি তিনিটা অংক বিশিষ্ট আৰু ডাঙৰ তিনিটা অংক বিশিষ্ট 999 999 আছে নহয় জানো সবতকৈ ডাঙৰ এইটো আছে নহয় জানো ইয়াৰ আশেপাশে যেটো হ'ব এইটো ওলাম হেমন্ত আমি জাস্ট x ৰ ভ্যালুটো ওলাই এইটো ধুনীয়াকৈ পাৰিবা তো তোমালোকে স্টেপ কেইটা মনত ৰাখিবা স্টেপ কেইটা ভালকে লিখিব এইটো আছিল তোমাৰ থাৰ্ড স্টেপ এইটো হল তোমাৰ ফাৰ্স্ট স্টেপ আৰু এই স্টেপ কেইটা কেনেকৈ আহিল এইটো বস্তু কিন্তু মনত ৰাখিব লাগিব বাস হা 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 না আমি কোশ্চেন এইটো পিডিএফটো দি দিম এইটো পুৰা পিডিএফটো দি দিম এইটো পুৰা পিডিএফটো দি দিম কোনো প্ৰবলেম নাই পুৰাটো মই দি দিম এতিয়া সেম টাইপৰ আৰু এটা কোশ্চেন এইটো কোশ্চেন ৰেলৱেত আহিছিলে এইটো কোশ্চেন কি এটা সংখ্যা ক্ৰমান্বয়ে 8 6 আৰু 4 দ্বাৰা ভাগ কৰিলে ক্ৰমে 5 2 3 বাকি থাকে এনে আটাইতকৈ সৰু সংখ্যাটো হল এইটো কোনটো হ'ব আমাক সবতকৈ সৰু লাগে তো সেম হৈ পৰিব লাগিব তো আমাক কি দিছে দেখা তোমালোকে কৰাচোন একটু নিজে নিজে কৰাচোন ভিডিও এটা দি চেষ্টা কৰা আমাক কি দিছে দেখা 8 দি ভাগ কৰিলে কিমান থাকে 5 থাকে 6 দি কৰিলে ভাগ থাকে 2 4 কৰিলে বাকি থাকে 3 বাস এইটো তো আমি কি কৰিম ফার্স্ট স্টেপৰ কাৰণে আমি কি কৰিম ইয়াৰ লগত মাল্টিপল কৰিম তাৰ ফার্স্ট স্টেপত 4x + এইটো + 3 এইটো আমি ফার্স্ট স্টেপত পাই গ'লো সেকেন্ড স্টেপত কি কৰিম 6 ৰ লগত এইটো মাল্টিপল + 2 তাৰ মানে 6 * 4x + 3 প্লাস কিমান হ'ব ইয়াতে 2 বাস এতিয়া ইয়াক কৰিলে কিমান হ'ব 24x 18 + 2 তাৰ মানে কিমান হ'ব 24x + 20 এইটো আমি পুৰাটো পালো সেকেন্ড স্টেপত এটা থার্ড স্টেপ আৰু এটা দিছে তো থার্ড স্টেপ লৈকে যাব লাগিব কিন্তু কোশ্চেনত না সেকেন্ড স্টেপ লৈকে থাকিব পাৰে তোমালোকৰ মানে ইমান বেছি নিদিয়াকে যদি শর্ট কৰিব বিচাৰে হিয়তে এই দুটাই দি দিব এতিয়া 8 দিও ভাগ কৰিছিল আমি 8 ইয়াতে কৰো তাৰ মানে কিমান হ'ব থার্ড স্টেপত 8 * 24x + 20 প্লাস কিমান হ'ব ইয়াতে 5 বাস এতিয়া এইটো আমাৰ অৰিজিনাল কি হ'ব সংখ্যাটো হৈ যাব বাস এতিয়া আমি 8 * 24 কৰিম 24 * 8 32 5 তোমাৰ 3 16 16 90 তাৰ মানে 192x + 8 * 20 मतलब 160 + 5 তাৰ মানে কিমান হ'ব 192x + 165 এইটো আমি পাইছো তাৰ মানে অৰিজিনাল নাম্বাৰটো আমি পাই গ'লো দেখা এতিয়া এতিয়া আমাৰ কথাটো হল আমাক চাইছে বিচাৰিছে সৰু নাম্বাৰটো তো x ৰ ভ্যালু 0 দিয়া দেখাছোন x ৰ ভ্যালু 0 দিলে কিমান হয় x = 0 দিয়াৰ লগে লগে n = কিমান হ'ব 165 দেখা এইটো অপচনত আছে নে নাই আছে বাস দিস ইজ দ্য আনসার বেশি টাইম নালাগে 1 মিনিটও নালাগে তোমালোকে যদি পড়া এটা পারিবা না এনেকুৱা অংক আহিলে পারিবা সবে একদম তোমালোকে জাস্ট যেতিয়া কৰিব বিচাৰিবা নহয় জাস্ট দুটা তিনটা অংক যদি প্ৰ্যাকটিছ কৰি দিয়া এই স্টেপটো যদি মনত ৰাখা একদম ইজি দেখা আৰু এটা সেকি অংক আছে এই অংকটো পৰীক্ষাত আহা দেখা এইটো কি কৈছে এটা সংখ্যা 3 দিয়ে ভাগ কৰিলে এটা বাকি থাকে 1 তাৰ মানে 3 দিয়ে ভাগ কৰিছিল বাকি কিমান থাকিল 1 তাৰ পিছত দিছে যেতিয়া ভাগফলটো 2 দ্বাৰা ভাগ কৰা হয় ই বাকি ৰাখে 1 আকৌ 2 দিয়ে ভাগ কৰিলে ই বাকি ৰাখে 1 সংখ্যাটোক 6 দিয়ে ভাগ কৰিলে ভাগশেষ কিমান হ'ব দেখা এটা দুটা স্টেপ দিছে আমাক দিছে সংখ্যাটোক 3 দিয়ে ভাগ কৰিলে বাকি থাকে 1 2 দিয়ে ভাগ কৰিলেও বাকি থাকে 1 আমাক লাগে সংখ্যা দেখা এতিয়া ইয়াতে কিন্তু এই আগৰ নিচিনা কৈছে আগৰ তোমাৰ সাকসেসফুলি দিছিলে ইয়াতো সেম সাকসেসফুলি দেখা কেনেকে যে 3 দিয়ে ভাগ কৰিছো বাকি থাকিল 1
আৰু এইটো ক্ষেত্ৰত যেটো ভাগফল পাইছিলো ভাগফলটো আমি 2 ৰে ভাগ কৰিছো আৰু বাকি থাকিল বুজি পালা তাৰ মানে এই সাকসেসিভ যেটো ৰুল এইটো ইউজ কৰিছে তাৰ মানে এইটো ক্ষেত্ৰত আমি কি কৰিম সেম আমাৰ স্টেপটো কি হ'ব কোৱাচোন এইটোৰ পৰা আহিব তো ফাৰ্স্ট স্টেপত কিমান পাম টুৱাইস x প্লাস এইটোৰ লগত x মাল্টিপল প্লাস বাস সেকেন্ড স্টেপত কিমান পাম টুৱাইস x প্লাস 1 ৰ লগত কিমান মাল্টিপল কৰিম এইটো 3 প্লাস কিমান হ'ব 1 বাস তাৰ মানে এইটোই আমাৰ অৰিজিনাল কি হ'ব নাম্বাৰ বুজি পালা তাৰ মানে ইয়াক যদি আমি কি কৰি দিও তাৰ মানে কিমান হ'ব 6x 3 into 1 তো 3 plus 1 তাৰ মানে 6x plus 4 তাৰ মানে অৰিজিনাল নাম্বাৰটো আমাৰ হৈ গ'ল এইটো এতিয়া এই নাম্বাৰটোক আমাক কৈছে যদি এই নাম্বাৰটোক 6 এ দি ভাগ কৰো তেনহলে ভাগশেষ কিমান হ'ব কোৱাচোন এটোক যদি আমি 6 দি ভাগ কৰো ভাগশেষ কিমান হ'ব 4 হ'ব কাৰণ দেখা ভাগ যেতিয়া কৰিম 6 দি ভাগ কৰি এটো তো পুরা ক্যান্সেল হৈ যাব মানে এটো তো বাকি নাই এবার যখন মানে এটো তো ভাগ না যায় এইটো বাকি তো না থাকে অকল ইয়াতেহে থাকিব 4 তাৰ মানে 4 হ'ব ইয়াৰ কি आंसर তাৰ মানে এই বি অপচনটো কি হৈ যাব आंसर বুজি পালানে সবে বুজিলা কোৱা সো n নক আমি 6 দি ভাগ কৰিছো এনি 10 মই এতে লিখি দিছো হা 6 দি যদি ভাগ কৰো তো এটো কিমান আছে 6 divided by 6x plus 4 বুজি পালা তাৰ মানে ইয়াতে x টাইম লিখি কিমান হ'ব 6x হৈ যাব মেট্ৰিক ক্যান্সেল হৈ গ'ল থাকিলে আমাৰ 4 তাৰ মানে 4 টো ভাগছে যাব এটো এনে দেখিলে গম পাই যাবা এটো ডিভিজনটো কৰিবই না লাগে জাস্ট মই তথাপি দেখাই দিছো তাৰ মানে ইয়াৰ অপচনটো হৈ যাব 4 আই থিংক ইটেটা এই দুটা তিনিটা মেথড যে আছে নহয় তোমালোকে পুরা শিওর হৈ থাকা এই দুটা তিনটা মেথডৰ পৰা এট লিষ্ট এটা অংক তোমালোকে পাবা কোৱা এতিয়া তোমালোকৰ যি ডাউট আছে কোৱা আছে চার যি ডাউট আছে কোৱা কাৰো ডাউট নাই হ্যাঁ ডাউট থাকিলে নেক্সট ক্লাসত জানাবা কাৰণ ডাউট যদি থাকে হেতু কিন্তু ৰাখি লাভ নাই ডাউটটো ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে মানে ম্যাথমেটিক্স ইজি হ'ব দুদিন পুৰা প্ৰেক্টিস কৰিলে হৈ যাব মই ইয়াৰ এই পিডিএফ টো দি দিম দিও আৰু ইয়াৰ ৰেকৰ্ডেড ভিডিওটো কালি পাই যাব হা বা ৰাতিয়ে পাই যাব টেনচন নাই সো এইকেইটা বহুত ভালকে প্ৰেক্টিস কৰিলে হ'ল গ্ৰুপত তো মানে গ্ৰুপত মই দিব নোৱাৰো হেতু সিস্টেমে নিজে সেন্ড কৰি দিব মই ইয়াতে ৰাতি মানে আপলোড কৰি থৈ দিম আপলোড হৈ যোৱাৰ লগে লগে সিস্টেমে সেন্ড কৰি দিব ইমেইলত সেন্ড কৰিব গ্ৰুপত দিব নোৱাৰি গ্ৰুপত না যায় হেতু মেইলত গুছি যাব কোনো প্ৰবলেম নাই সো আজিৰ কাৰণে এইখিনি হ্যাঁ ওকে মোস্ট ওয়েলকাম ওকে বাই বাই